জনাব লাগিব যে গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ যি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে তাৰ বাবেও আমি চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ এইটো এটা ডাঙৰ বৃহৎ পদক্ষেপ, যুগান্তকাৰী পদক্ষেপ। সেইটো এটা কাৰণ বৃন্দাবনী বস্ত্ৰখনৰ কাৰণে অসমৰ ৰাইজ আগ্ৰহেৰে ৰৈ আছে নহয় জানো। গুৰুজনাৰ অমৰ সৃষ্টি এতিয়া সেই বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ কাৰণে যি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লণ্ডনলৈ গৈ, তাৰ বাবেও আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আৰু অসম চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আপোনালোকে জানে যে 2000 চনৰ 15 নৱেম্বৰত সত্ৰীয়া নৃত্যই আমাৰ ভাৰত গৌৰৱ বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ দায়িত্বত আছিলে তেতিয়া সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিলে। আৰু সেই সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ এতিয়া আমাৰ ৰূপালী জয়ন্তী বৰ্ষ চলি আছে। আমি আৰম্ভণি কৰিলোঁ ধেমাজিত আৰু যিটো তাৰ সামৰণি অনুষ্ঠান, সেই সামৰণি অনুষ্ঠানটো আমি গুৱাহাটী, নগাঁও অথবা আমি যোৰহাটত অনুষ্ঠিত কৰিম। এই সামৰণি অনুষ্ঠানতে আমি এই বঁটাসমূহ আমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চাবলৈ পাই সুখী হৈছোঁ যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আদৰ্শ আৰু কৰ্মৰাজিক আৰু সত্ৰীয়া কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে, কামে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়, উৰিষ্যাৰ কটকস্থিত ৰবীন্দ্ৰ বিশ্ববিদ্যালয় আৰু পশ্চিমবংগৰ শান্তি নিকেতনস্থিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত আমি গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰ ওপৰত আমি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সাংস্কৃতিক কালচাৰেল ইভেণ্ট আমি অনুষ্ঠিত কৰিছোঁ। তাত সত্ৰীয়া নৃত্য, বৰগীত, খোলবাদন আৰু অংকীয়া ভাওনা প্ৰদৰ্শিত হৈছে। আৰু অহা জানুৱাৰী মাহত আমি মুম্বাই বিশ্ববিদ্যালয়ত মধ্যযুগৰ ভক্তি আন্দোলন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বায়নৰ প্ৰেক্ষাপটত চিন্তন আৰু বিশ্লেষণ শীৰ্ষক আমি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সত্ৰীয়া নৃত্য, বৰগীত, গুৰুজনাৰ অমৰ সৃষ্টি, খোলবাদন, গায়ন বায়ন আৰু আমাৰ অংকীয়া ভাওনা প্ৰদৰ্শন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তালৈ অসমৰ সমূহ জনসাধাৰণৰ লগতে আপোনালোক পৰম শ্ৰদ্ধাৰ সংবাদ মাধ্যমক আমি কৰজোৰে শ্ৰদ্ধাৰে আমি নিমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ পৰম শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল আৰু অসমৰ জনসাধাৰণৰ সহায় সহযোগত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিটো কাৰ্য সফল কাম হ'ব। এতিয়া কিবা যদি আপোনালোকে জানিব লগা আছে, আপোনালোকে জানে যে সত্ৰসমূহৰ মাটি বেদখল কৰি একাংশ সন্দেহজনক লোকে যি এক সংকট সত্ৰসমূহলৈ এক অশনি সংকেত কঢ়িয়াই আনিছিল, সেই বেদখল উচ্ছেদ কৰি সত্ৰসমূহৰ সুৰক্ষাৰ স্বাৰ্থত, সত্ৰসমূহৰ সুৰক্ষাৰ কাৰণে, সত্ৰসমূহৰ উন্নয়নৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে, মহাভাৰতত যেনেকৈ অৰ্জুনৰ মহাভাৰতত ৰথৰ সাৰথি হৈ ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত যেনেকৈ সংকট মোচন কৰিছিলে তেখেতে, তেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সত্ৰসমূহৰ সাৰথিৰ দৰে সত্ৰসমূহৰ এই সংকট কালত তেখেতে যি পদক্ষেপ গ্ৰহণ কৰিলে, সদৌ অসম সত্ৰ মহাসভাই তেখেতক সত্ৰ সাৰথি বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেখেতক সত্ৰ সাৰথি হিচাপে আমি সদৌ অসম সত্ৰ মহাসভাই অভিহিত কৰিছোঁ। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ যেনেকৈ ৰথৰ সাৰথি আপোনালোকক কৈছোঁ ৰিপিটেডলি,
যে যেনেকৈ মহাভাৰতৰ সংকটকালত পাণ্ডৱক মানে সুৰক্ষিত কৰিছিলে, মানে সত্যৰ পক্ষ লৈছিলে, আৰু তেনেকৈ সত্ৰসমূহক এই যি আগ্ৰাসন, সন্দেহজনক লোকৰ আগ্ৰাসন, তাৰ পৰা মুক্ত কৰি সত্ৰসমূহৰ সুৰক্ষা, উন্নয়ন, সংৰক্ষণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে সদৌ অসম সত্ৰ মহাসভাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে উত্তৰ কমলাবাৰী সত্ৰৰ, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ পৰমশ্ৰদ্ধাৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক সত্ৰ পুষ্প বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই বঁটা আমি অতি সোনকালে আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষৰ এক অনুষ্ঠানত আমি প্ৰদান কৰিম। আৰু আমি মৰিগাঁৱৰ শ্ৰী শ্ৰী ডিচিয়াল সত্ৰৰ পৰমশ্ৰদ্ধাৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক বৈষ্ণৱ পণ্ডিত যাদৱ চন্দ্ৰদেৱ মহন্ত আৰু কলিয়াবৰৰ শ্ৰী শ্ৰী বাঘৰগঞা সত্ৰৰ পৰমশ্ৰদ্ধাৰ সত্ৰাধিকাৰ বৈষ্ণৱ পণ্ডিত সত্ৰীয়া কলা সংস্কৃতিৰ সাধক হিৰুপ্ৰসাদ মহন্তদেৱ আৰু মৰিগাঁৱৰে শিলডুবিৰ সত্ৰাধিকাৰ শ্ৰীযুত ক্ষীৰোদ গোস্বামীলৈ আমি জীৱনজোৰা সাধনা বঁটা আমি আগবঢ়োৱাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যি সদৌ অসম সত্ৰ মহাসভাই গোৱালপাৰাত যি আমি আই খেৰসুঁতীৰ নামেৰে, মহাপুৰুষজনাৰ আইতাক আই খেৰসুঁতীৰ নামেৰে যি আমি বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিছোঁ গোৱালপাৰাত, সেই আই খেৰসুঁতী বিশ্ববিদ্যালয়ত আমি অহা এপ্ৰিল মাহৰ পৰা আমি গৱেষণামূলক পাঠ্যক্ৰমেৰে PhD কোৰ্চেৰে হ'লেও আমি শ্ৰেণীসমূহ আৰম্ভ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ, আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় চৰকাৰী অনুমতি আৰু UGCৰ অনুমতিৰ কাৰণে আমি ইতিমধ্যে আবেদন জনাইছোঁ। আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ক লৈ এখনি সমিতি গঠন কৰি দিছে আমাৰ এই বিশ্ববিদ্যালয়খনৰ যাৱতীয় প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে। আমি এই চেগতে আমাৰ সেই আই খেৰসুঁতী বিশ্ববিদ্যালয়ৰ কাৰণে যি সমিতি গঠন কৰি দিলে, আমি মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অন্যান্য যি চৰকাৰী অনুমতি লাগিব, তাৰ বাবে আমি যি বিশ্ববিদ্যালয় প্ৰস্তাৱিত আইনৰ খচৰা আৰু বিশ্ববিদ্যালয়ৰ 100 বিঘা মাটিৰ নথিপত্ৰ আমি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ৰ হাতত ইতিমধ্যে অৰ্পণ কৰিছোঁ। আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে টুইটাৰ আৰু তেখেতৰ ফেচবুক পেজতো লিখিছে, আপোনালোকে অৱগত হৈছে। আমি অৰ্পণ কৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটো এই কেইমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু অহা এপ্ৰিল মাহৰ পৰা আমি উক্ত বিশ্ববিদ্যালয়ত শ্ৰেণীসমূহ আমি আৰম্ভ কৰাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি সদৌ অসম সত্ৰ মহাসভাই। অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সাংবাদিক বন্ধুসকল, জয়তে আমি সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা প্ৰধান সম্পাদক হিচাপে মই প্ৰান্তিক গোস্বামীয়ে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আজি সংবাদমেলখন পতাৰ কেইবাটাও
আমাৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য আছে। প্ৰথম কথা হ'ল অসমৰ সত্ৰসমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত অসমৰ সত্ৰসমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আৰু সত্ৰসমূহ প্ৰাণৱন্ত কৰি ৰখাৰ বাবে সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ গঠনৰ জৰিয়তে অসম চৰকাৰে যি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু অসম চৰকাৰখনক সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা অসমৰ 1200 সত্ৰৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আপোনালোকৰ আগত কৈছেই যে সত্ৰ মহাসভাৰ তৰফৰ পৰা তেখেতসকলে প্ৰতিনিধি তালৈ বিচাৰিব। আমি সদৌ অসম সত্ৰ মহাসভাই অনুৰোধ জনাইছোঁ, ইতিমধ্যে লিখিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লিখিতভাৱে আমি অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ। সদৌ অসম সত্ৰ মহাসভাৰ আমাৰ প্ৰতিনিধি মাননীয় সদৌ অসম সত্ৰ মহাসভাৰ মুখ্য উপদেষ্টা শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামী আৰু সদৌ অসম সত্ৰ মহাসভাৰ অন্যতম উপসভাপতি মাজুলীৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ পৰমশ্ৰদ্ধাৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামী আৰু বকুৰ চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ তথা সদৌ অসম সত্ৰ মহাসভাৰ অন্যতম উপসভাপতি শ্ৰীযুত নিগমানন্দ অধিকাৰী আৰু সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীক সত্ৰাধিকাৰ উক্ত সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগৰ সদস্য হিচাপে আমি ৰাখিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইতিমধ্যে লিখিতভাৱে আমি অনুৰোধ জনাইছোঁ।